গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায় আজি ছিংগাপুৰৰ কৰোনাৰ আদালতে দিব ৰায় ইতিমধ্যে আদালতত সকলো পক্ষৰে গ্ৰহণ কৰা হৈছে সাক্ষ্য ছিংগাপুৰৰ 11 প্ৰবাসী অসমীয়াৰ গ্ৰহণ কৰা হৈছে সাক্ষ্য জুবিন গাৰ্গৰ পৰিয়ালৰ হৈ মনোজ বৰঠাকুৰৰ সাক্ষ্য গ্ৰহণ ৰাহুল গৌতম শৰ্মাৰ সাক্ষ্য লৈছিল কৰোনাৰ আদালতে আৰু আজি কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ হাজিৰ কৰিব জুবিন গাৰ্গৰ হত্যা গোচৰৰ আটাইকেইজন অভিযুক্তক 7 অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব আদালতত 19 মাৰ্চত হ'ব জুবিন হত্যা গোচৰৰ পৰৱৰ্তী শুনানি জুবিন গোচৰক লৈ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হ'ব 4খনকৈ PIL পুনৰবাৰ জনাও যে কামৰূপ জিলা সত্ৰ ন্যায়াধীশ আদালতৰ আজি হাজিৰ কৰা হ'ব জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ আটাইকেইজন অভিযুক্তক আৰু 7 অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰিব আদালতত যেহেতু এই 7 অভিযুক্তক অনাৰ ক্ষেত্ৰত যথেষ্ট বাধ্যবাধকতা থাকে বা বহুতো যেনে ধৰণৰ জনসমাগমৰ হোৱাৰ সম্ভাৱনা থাকে গতিকে ভাৰ্চুৱেলি তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব 19 মাৰ্চত হ'ব জুবিন হত্যা গোচৰৰ পৰৱৰ্তী শুনানি জুবিন গোচৰক লৈ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হ'ব 4খনকৈ PIL সমগ্ৰ দেশ জুৰি বা সমগ্ৰ ৰাজ্য জুৰি বৰ্তমানো জুবিন গাৰ্গৰ হত্যাৰ যি ন্যায় প্ৰক্ৰিয়া সেই ন্যায় প্ৰক্ৰিয়াত সকলোৱে সামাজিক মাধ্যমত জাষ্টিস ফৰ জুবিন গাৰ্গৰ যি ধাৰা সেই অব্যাহত আছে আৰু এইখিনি মুহূৰ্তত বিৰিঞ্চি আছে আমাৰ সৈতে পোনপটীয়াকৈ আমি সংযুক্ত হ'ব বিচাৰিছোঁ বিৰিঞ্চিৰ সৈতে বিৰিঞ্চি আজি 7 অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব কেই বজাত হাজিৰ কৰা হ'ব কি শেহতীয়া খবৰ আহি পৰিছে আপোনাৰ হাতলৈ নিশ্চয় ৰশ্মিতা যে যেহেতু আজি গোটেই 7 অভিযুক্তক সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰাৰ যেহেতু দিন আৰু পুৱা প্ৰায় 11 মান বজাৰ পৰা আচলতে 2 বজালৈকে সেই সমগ্ৰ প্ৰক্ৰিয়াটো আচলতে চলিব যে 7 অভিযুক্তৰ তেওঁলোকে সুশৰীৰে আচলতে হাজিৰ হ'ব লাগে যদি যেহেতু ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব আৰু ভাৰ্চুৱেলি হাজিৰ কৰাৰ পাছত প্ৰত্যেকগৰাকী 7গৰাকীৰে তেওঁলোকৰ স্বাস্থ্য বিষয়ক যিখিনি কথা আছে সেইখিনি তাৰ আদালতে ন্যায়াধীশে সুধিব আৰু সেই সকলোখিনি তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে বুজ ল'ব বা তেওঁলোকৰ কিবা ক'ব লগা আছে নেকি সেইখিনি আজি নিয়ম মাফিক যিখিনি আচলতে আছে সেইখিনি কৰিব আৰু পৰৱৰ্তী যিহেতু 19 তাৰিখে 7 অভিযুক্তৰ চাৰ্জ ফ্ৰেম হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে সমগ্ৰ বিষয়টোক লৈ তেওঁলোকক আজি দিনটোত আচলতে অৱগত কৰিব আৰু দেখা পোৱা গৈছিল যে 7 অভিযুক্তৰ ভিতৰত যিসকলে আচলতে যি নতুনকৈ তেওঁলোকে যিসমূহ আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ অধিবক্তাই যে কৰোনাছ আদালতত যি আচলতে ৰিপৰ্ট বা কৰোনাছৰ যি আৰক্ষীয়ে যি ধৰণে প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদন বিচাৰি তেওঁলোকে আবেদন কৰিছিল কিন্তু ইয়াত লোকোৱা অধিবক্তাই যিহেতু সেই সমগ্ৰ বিষয়টোক ইয়াত গুৰুত্বপূৰ্ণ নহয় বুলি যেহেতু তেওঁলোকে যুক্তি দৰ্শাইছিল আৰু তাৰ পাছত কৰোনাছ কোৰ্টৰ সেই ৰিপৰ্টসমূহ ইয়াত প্ৰযোজ্য নহ'ব বুলি ইতিমধ্যে ন্যায়াধীশে স্পষ্ট কৰি দিছে আৰু আজি যিহেতু এটা আটাইতকৈ ডাঙৰ দিন অসমবাসীৰ বাবে যে পানৰ শিল্পীগৰাকীৰ মৃত্যুৰ যি তদন্ত সেই তদন্তত চলি আছিল যিহেতু কৰোনাছ কোৰ্টত আজি চূড়ান্ত শুনানি তাত হ'ব হয়তো বিয়লিৰ ভাগলৈ সেই শুনানিটো আহিব সেই ৰায় আহিব যে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত প্ৰকৃততে ছিংগাপুৰত হোৱা যি তদন্ত সেই তদন্তত আচলতে কি তথ্য লাভ কৰিছিল কি হৈছিল সেয়া স্বাভাৱিক হিচাপত পানীত পৰি তেওঁৰ মৃত্যু হৈছিল নে কোনোৱে ষড়যন্ত্ৰ কৰি মৃত্যুৰ মুখলৈ তেওঁক ঠেলি দিছিল সকলোখিনি কথা আজি সেই ৰায়ত আচলতে স্পষ্টকৈ থাকিব তেওঁলোকে আমি ইতিমধ্যে সেই ভিজুৱেলত সেই বস্তুখিনি দেখুৱাইছোঁ যে তেওঁলোকে প্ৰতীকী ৰূপত জুবিন গাৰ্গৰ যি দেহ সেই দেহৰ সেই প্ৰতীকী ৰূপত লৈ তেওঁলোকে 10টা বিভিন্ন এংগুলত তেওঁলোকে সেইখিনি আচলতে পৰীক্ষা কৰিছিল আৰু সকলোখিনি যে কোনো লোকে জুবিন গাৰ্গক সেইখিনি সময় ইয়তখনত থকা সেই জুবিন গাৰ্গক ঠেলি দিছিল নেকি বা ঠেলি দিলে কিমান দূৰলৈকে আচলতে জুবিন গাৰ্গ পানীত গৈ পৰিব বা সেইখিনি সময়ত বাকী তেওঁৰ কাষত থকা যিসকল লোক আছিল সেই লোকসকলে কি তেওঁলোকৰ ৰোল প্লে কৰিছিল সেই সকলোখিনি আচলতে তাত 10টা বিভিন্ন এংগুলৰ পৰা আচলতে তেওঁলোকে সেইখিনি পৰীক্ষা নিৰীক্ষা কৰিছিল একে সময়তে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ ৰাহুল গৌতম শৰ্মাৰ সাক্ষ্য গ্ৰহণ কৰিছিল তেওঁলোকে যি 11গৰাকী ব্যক্তি তাত আছিল অসমীয়া লোক প্ৰবাসী অসমীয়া সেই সকলো লোকক তেওঁলোকে আচলতে প্ৰশ্ন কৰিছিল যে সমগ্ৰ ঘটনাটোক লৈ প্ৰকৃততে সেইদিনা কি হৈছিল ইয়টৰ যি দুগৰাকী নাবিক আছিল তেওঁলোকৰ লগত কথা বতৰা হৈছিল তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছিল পেন পেচিফিক যিখন হোটেল আছিল য'ত
জুবিন গাৰ্গকে ধৰি অসমৰ পৰা যোৱা দলটোক যিসকলে চোৱা চিতাৰ দায়িত্বত আছিল সেই চোৱা চিতাৰ দায়িত্বত থকা সেই কৰ্মচাৰীসকলক সোধা পোছা কৰিছে আৰু সাগৰৰ পাৰত সেইখিনি সময় স্বচক্ষে দেখা একাংশ লোককো সোধা পোছা কৰিছে। কিন্তু তেওঁলোকে কি দেখিছিল, কিবা অস্বাভাৱিক দেখিছিল নেকি যে জুবিন গাৰ্গক হত্যা কৰিব লাগে বা জুবিন গাৰ্গক পানীলৈকে ঠেলি দিব লাগে, তেনেধৰণৰ কিছু দেখিছিল নেকি? সকলোখিনি কথা আজি তেওঁলোকে সাক্ষ্য ল'লে আৰু সাক্ষ্যৰ ভিত্তিত আজি যিহেতু এক দীঘলীয়া সময় তাত সেই কথাখিনি শুনানি প্ৰক্ৰিয়া চলোৱাৰ পিছত তেওঁলোকে ৰায় দিব আৰু সেই ৰায়টো আচলতে অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ হ'ব আৰু পৰৱৰ্তী সময়ত হয়তো ছিংগাপুৰৰ সেই কৰোনাছ কোৰ্টে দিয়া যিটো ৰায়, সেই ৰায় হয়তো যদি কোনো অভিযুক্ত যদি উচ্চ ন্যায়ালয়লৈকে যায় হয়তো সেই ৰায়টো প্ৰয়োজন হ'ব পাৰে। উচ্চ ন্যায়ালয়ে কি ৰায় দিয়ে সেই কথাখিনি পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আৰু আজিৰ দিনটোত আটাইতকৈ এটা ডাঙৰ কথা যে APW ফালৰ পৰা এখন PIL দাখিল কৰা হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু APWৰ সমান্তৰালভাৱে আন তিনিগৰাকী ব্যক্তিয়েও আজি PIL দাখিল কৰিব। মুঠ 4খন PIL জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হ'ব লাগে বুলি 4খনকৈ PIL আজি দাখিল কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ত। গতিকে সমগ্ৰ বিষয়টোত পুনৰ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াৰ কথাটো আচলতে পুনৰ জোৰদাৰ এক আচলতে মানুহৰ মাজত সামাজিক মাধ্যম যোগে হওক বা বিভিন্ন ধৰণে প্ৰবল ৰূপত পুনৰ আকৌ উঠিছে যে জুবিন গাৰ্গৰ ন্যায় আচলতে সোনকালে পাব লাগে। কিন্তু ন্যায় ব্যৱস্থাৰ যিটো আমি দেখিছোঁ যে এই যিখিনি সময় আচলতে পাৰ হৈ গ'ল সেইখিনি সময়ত আমি আদালতৰ যিখিনি কাম কাজ দেখিছোঁ যে তাত যথেষ্ট লেহেমীয়া হোৱা দেখা গৈছে। যি লেহেমীয়া পদ্ধতিক লৈ জুবিন পত্নী গৰিমা শইকীয়া বা ভগ্নী পামী বৰঠাকুৰে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছিল। তেওঁলোকে ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছিল। গতিকে ফাষ্ট ট্ৰেক আদালত যিহেতু চৰকাৰে কেবিনেট পাতি কৈছিল যে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব, কিন্তু আজি পৰ্যন্ত ফাষ্ট ট্ৰেক আদালতৰ গোটেই কাম কাজখিনি কিন্তু আৰম্ভ হোৱা নাই। হয়তো ফাষ্ট ট্ৰেক আদালতৰ কাম কাজ আৰম্ভ হ'লে প্ৰতিদিনে যিহেতু শুনানি হ'ব জুবিন গাৰ্গৰ গোটেই গোচৰটোত, যিহেতু 300তকৈ অধিক সাক্ষী আছে, বহু ধৰণৰ তাত বস্তু জব্দ কৰা হৈছে, প্ৰায় 200-250 বস্তু জব্দ কৰা হৈছে, সেই সকলোখিনি তাত যিখিনি আচলতে তাত পৰীক্ষা কৰা হ'ব বা তেওঁলোকৰ সাক্ষ্য লোৱা হ'ব, গতিকে সেইখিনি লওঁতে বহুখিনি সময়ৰ প্ৰয়োজন হ'ব। গতিকে সমগ্ৰ বিষয়টো সোনকালে সেই ফাষ্ট ট্ৰেকখন যদি ফাষ্ট ট্ৰেক কোৰ্ট যদি সোনকালে আৰম্ভ হয় তেতিয়াহ'লে জুবিন গাৰ্গৰ গোচৰটো ক্ষীপ্ৰ গতিত আগবাঢ়ি যাব। গতিকে আজি অসমবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন যে সকলো ফালে কেৱল জুবিন গাৰ্গৰ ন্যায় বিষয়টোক যিহেতু চৰ্চা লাভ কৰিছে আৰু তেনে সময়তে আজি কৰোনাছ কোৰ্টৰ সেই বিশেষ চূড়ান্ত ৰায়টো আহিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়তো সেই 4খনকৈ যি PIL দাখিল হ'ব তাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কি নিৰ্দেশনা দিয়ে সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব। নিশ্চয়কৈ ধন্যবাদ বীৰেন সিং। চোকা অস্ত্ৰেৰে পত্নীক হত্যা প্ৰাক্তন সেনা জোৱানৰ কাছাৰৰ সোণাইৰ চেলুৰপাৰ গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পত্নীক দাৰে উপৰ্যপৰি আক্ৰমণ চিটু দাস নামৰ লোকজনৰ। নিহত মহিলাগৰাকীৰ নাম শ্যামলী দাস। ঘটনাৰ পাছতে গ্ৰেপ্তাৰ চিটু দাস নামৰ প্ৰাক্তন সেনা জোৱানজনক। বিয়াৰ 20 বছৰে স্বামী নিৰ্যাতনৰ বলি হৈ আহিছিল মহিলাগৰাকী। মানসিক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল মহিলাগৰাকীক। মহিলাগৰাকীৰ পৰিয়ালৰ লোকে উত্থাপন কৰে এই অভিযোগ। হাস্পতাললৈ নিও প্ৰাণ ৰক্ষা কৰিব নোৱাৰিলে মহিলাগৰাকী। এই ঘটনার উচিত তদন্তৰ দাবী মহিলাগৰাকীৰ পৰিয়ালৰ। ঘটনা তো প্রথমে তো আইসি আমরা 2 মাস আগে 2-3 মাস আগে আইসি মাঝে মাঝে যন্ত্রণা করতে বন্ডে লিয়ে যায় 10 মিনিট পরে হে গাড়ি লিয়ে গিয়ে ফুসে যায়। জড়িত 2 জন টিঙ্কু রানা। আচ্ছা মেন কালপিট মেন যে সিতু দাস এর হাজবেন্ড আগে এরকম অত্যাচার করছে, করার পরে আমার বোন গেছে হ্যাঁ ফাইন্যান্সিয়াল লস হয়েছে অধিকতে। তার বাইকনাটা ডিল করছে, ফাইন্যান্সিয়াল ডিল করছে। এখন ব্রেইনের দ্বারা কোন তারা কিন্তু সব সুবিধা ঠিক আছে। ড্রিঙ্কস করে, ড্রিঙ্কস হেভি ড্রিঙ্কার। আড়াইলে জানে তার বাইক নাই জানে আর ড্রিঙ্কস 24 আওয়ার্স।